গোৱালপাৰাবাসীক অপমান কৰিবলৈ অশোক সিংঘালে সুবিধাটো পালে কেনেকৈ তেওঁ ইমান সাহস কেনেকৈ হল যে গোৱালপাৰাবাসী মানুহক যে ইমান এটা অপমান কৰিছে হেতু তেওঁ কোনে উছটাই দিলে আৰু কিহৰ কাৰণে কৰিছে স্বাগতম জনাইছো সকলোকে মোৰ আন এটা নতুন ভিডিঅ'ৰ মাজতে এই মানুহজনে কি কৰিছিলে আপোনালোককটো আকৌ দুনাই ক'ব নালাগে নহয় জানো তেওঁ কি কৰিছিল মাজতে তেওঁ ভাওনাৰলৈ নিমন্ত্ৰণ কৰিবলৈ যাওঁতে ভাওনা চাওনাৰ কাম নাই বুলি অপমান কৰিলে নহয় নে আৰু এতিয়া কৈ লুঙ্গি কৈ টুপি এইবিলাক কৈ পেলাই গোৱালপাৰা মানুহক অপমান কৰিছে এটো কি মানে এটো কৰ পৰা তালি টুপলা লৈ আহি পেলাই অসমত খুপনি পুতিছে আৰু এতিয়া গম পাইছো মামিৰ পাছে পাছে বুলে ঘুৰি ফুৰে মানে জতে মানে মাটি অকমান খালি ৰাখে তাতে তেও মানে চিপ্ৰাং মাৰি বহি যায় গটিকে এজনৰ নিজৰ ভেটি মাটি নাই বেলেগৰ পৰা আহি পেলাই গুৱাহাটীখনত আহি খুপনি পুতিছে গটিকে তেও মুখত ভাল কিবা উলাবনে বাৰু গতিকে সকলো গোৱালপাৰাবাসীকে মই এটাই অনুৰোধ কৰো এই মানুহজনক আপোনালোকে এৰি নিদিব এনেকুৱা কৰক যাতে তেওঁ মাফ খুজিবলৈ আপোনালোকৰ ওচৰত বাধ্য হয় আৰু কি জানেনে এই মানুহজনে এবাৰ আপোনালোকৰ মনত আছেনে নাই জানো নিউজ চাইছেনে নাই কিন্তু বহুতে সহযোগিতা কৰিছিলেহি যেতিয়া শিলখাকুত ঘৰ ভাঙিছিলে এই মানুহজনে বহুত অত্যাচাৰ কৰিলে মানুহখিনিক মানে গম পাইছে ঘৰ চৰ ভাঙি কৰি এফালৰ পৰা মানে তহিলং কৰিছিলে আৰু তেতিয়া কি হৈছিলে যেতিয়া ধৰ্ণা দি আছিলে মাইকী মানুহসকলে আৰু তেতিয়া তেওঁ আহিছিলে মানে বুজনি লবলে আৰু বুজ লবলে আহিছিলে মানে গম পাইছা নাই কেনেকে আছে মানুহখিনি কেনেকে কি কৰিছে এনেকুৱা খেদন দিলে যি তৰানৰা সিঙি দৌৰিছে সেই ভিডিঅটো এতিয়াও আছে নথকা নহয় কিন্তু লগাই নিদু দিয়কচোন কিয় জানে না কাৰণ মোৰ একদম ফেসবুক বহুত তললে গল মানে দি থকা হয় ন গতিকে তললে গল আৰু সেইখন ইমান খুচৰি থাকিবলৈ মানে সময় নাই মোৰ দেই আৰু আপোনালোকৰ মাজলৈ লৰালৰিকে মই ভিডিঅ' এটা বনাও পটাপট আকৌ দিও মানে আপুনি দেখে প্ৰায় ভিডিঅ' মই এডিট নকৰো আৰু নাজানো আৰু সময়ও নহয় আৰু তেওঁ সিদিনাখন নিজে কৈছে মৌটো মানে হেৰি থকা মানুহে তেওঁ বুলে আগতে বুলে একদম হেৰি মানে একে দুখীয়া ঘৰৰ মানুহ নহয় বুলে তেওঁ বুলে ধন টকা পইচা আছে তেনেকুৱা কিন্তু তেওঁ ডাটাত মানে গম পোৱা গৈছে তেওঁ বুলে একোৱে নাই আৰু এটা কথা কিন্তু একো নথকা মানুহে হঠাতে যেতিয়া পাই যায় তেতিয়া ক'ব নোৱাৰা হয় আৰু ঠিক তেনেকে এও আহি পেলাই মানে গুৱাহাটীত কি হ'ল আমাৰ মামাক পাই আল্লাহৰ দিনৰ চাকিটো পালে আৰু আল্লাহৰ দিনৰ চাকিটো পোৱাৰ লগে লগে তেওঁ মানে যতে চাকিটো জ্বলাবলৈ বিচাৰে ততে মানে জ্বলি উঠা ভমককে 50-50 হৈ আছে 50-50 আৰু বেছি বহলাই নকওঁ 50-50 গতিকে কি হৈছে তেওঁ এতিয়া মুঠতে গুৱাহাটীত এক ফালৰ পৰা মানে কি বুলি কম মাটিৰ হেৰি মালিক মানে সাম্ৰাজ্য এক ফালৰ পৰা তেওঁ মানে অট্টালিকা হওক কিবা হওক এক ফালৰ পৰা তেওঁ গু গাখে মানে গিলি গৈছে আৰু সেইবিলাকে দেখি পেলাই মানে তেওঁ কি হৈছে ক'ব নোৱাৰা হৈ গৈছে বাপৰে মই কি মানে ইমান পালোনে গম পায় কাৰণ তেওঁ অতীত একোৱে নাই আৰু এতিয়া আহি পেলাই যেতিয়া হঠাৎ পাই গৈছে গতিকে তেওঁ ক'ব নোৱাৰা হৈছে আৰু হৈ লৈ পেলাই তেওঁ কি কৰিছে আবুল তাবুল বকি আছে ইফালে মামাক সদায় কিন্তু ভৰি মালিশ কৰি থাকে দেই কোৱা শুনিছো বোলে মামাৰ হেনু ভৰি মালিশ কৰা মেইন মানুহটো বোলে তেৱেই আৰু আছে কেজনমান কিন্তু হলেও মানে সেইকিজনৰ অকমান নিজৰ বুলি কিবা এটা আছে গতিকে তেওঁলোকক ইমান হেৰি নাপায় আৰু এজনে মানে ভৰিত বুলে সদায় তেল মালিশ কৰি থাকে কাৰণে মানে এও সুবিধাটো বেছি পায় আৰু এতিয়া গম পালো কি গোৱালপাৰাবাসীও মানে ৰখি থকা নাই মই ভিডিঅ'টো বনাই থাকোঁতে মোৰ তাত নিউজবিলাক আহি থাকে ন নটিফিকেশ্যন আহি আছে আৰু তেওঁলোকে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছে গতিকে তাৰে অকমান আপোনালোকৰ মাজলৈ এৰি দিছো চাই লওক হয় অসম চৰকাৰৰ মাননীয় মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াই সময়ে সময়ে তেওঁ কিছুমান সংখ্যালঘু জনগোষ্ঠীটোক টাৰ্গেট কৰি কিছুমান বিকৃত মানসিকতাৰ পৰিচয় দিয়া আমি দেখিবলৈ পাইছোঁ হওক সিদিনাখন তেখেতে ঢেকীয়াজুলিত মুছলমানে হিন্দুৰ উৎসৱত দোকান দিব নোৱাৰিব বুলি তেওঁ এটা তীৰ্যক মন্তব্য কৰিছিল তাৰ লগতেই তেওঁ গুৰুজনাৰ ভাওনাক লৈ তেওঁ তুচ্ছ তাচ্ছিল্য মন্তব্য কৰা ইতিমধ্যে পৰিলক্ষিত হৈছে আজি অসমীয়া জাতি জনগোষ্ঠীৰ বিভিন্ন দাবীত হেঁচাত তেখেতে মানে ক্ষমা খুজিবলৈ বাধ্য হৈছিল পুনৰাই তেখেতে গোৱালপাৰাত মুছলমানসকলক তুচ্ছ তাচ্ছিল্য কৰি তেওঁ দাড়ি টুপি লুঙ্গি পাইজামাৰ কথা কৈ তেওঁ এটা জনগোষ্ঠীক তেওঁ সেয়া প্ৰতিপন্ন কৰিব বিচাৰিছে এটা জনগোষ্ঠীক তেওঁ মানে তুচ্ছ তাচ্ছিল্য কৰিছে গতিকে মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াক আমি পদত্যাগ দাবী কৰিছোঁ আৰু তেখেতক সকীয়াই দিছোঁ যে আগন্তুক দিনবোৰত কোনো কাৰণতেই যাতে মুছলমানসকলক টাৰ্গেট কৰি তুচ্ছ
তাচ্ছিল্য কৰি এইজন মন্ত্ৰীয়ে যাতে কথা নকয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমি দেখিবলৈ পাইছোঁ যে এইখন চৰকাৰ আচলতে অগণতান্ত্ৰিক এখন চৰকাৰ অসাংবিধানিক এখন চৰকাৰ তেওঁলোকে সংবিধানক ভৰিৰে মোহাৰি তেওঁলোকে গণতন্ত্ৰক নিশেষ কৰি তেওঁলোকে চৰকাৰ চলাব বিচাৰিছে আচলতে ২৬ৰ নিৰ্বাচন সমাগত হোৱাৰ সময়ত আমি লক্ষ্য কৰিছোঁ যে বিজেপিৰ যিটো জনপ্ৰিয়তা আছিল সেই জনপ্ৰিয়তা যথেষ্টখিনি হ্ৰাস পাইছে তেওঁলোকে উন্নয়নৰ নাম লৈ তেওঁলোকে ভোট খোজাৰ সামৰ্থ্য তেওঁলোকৰ নাই যাৰ কাৰণে তেওঁলোকে সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰি হিন্দু মুছলমানৰ মাজত এটা সংঘাত সৃষ্টি কৰি তেওঁলোকে আচলতে ২০২৬ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কাৰণে আচলতে এনেকুৱা কথা বতৰাবিলাক ক'বলৈ আৰম্ভ কৰিছে গতিকে মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াক আমি সকীয়াই দিছোঁ যে মুছলমানসকল ইমান পাতল নহয় ইমান অধৈৰ্য নহয় যে মুছলমানে আপুনি ক'লেই তেওঁলোকে সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিব তেওঁলোকে এটা দুষ্কাৰ্য সংঘটিত কৰিব মুছলমানসকল যথেষ্টখিনি আজি বুজি পোৱা হৈছে তেওঁলোকে গোটেই পৰিৱেশবিলাক তেওঁলোকে অধ্যয়ন কৰি আছে গতিকে আপোনাৰ যিটো কূট কৌশল যে হিন্দু মুছলমানৰ মাজত সংঘাত তৈয়াৰ কৰি আপোনালোকে ২০২৬ চনৰ নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব এই কথা কোনো বাধ্যই সম্ভৱ নহয় কোনো বাধ্যই সফল হ'বলৈ দিয়া নহয় মন্ত্ৰী ডাঙৰীয়াক আমি সকীয়াই দিছোঁ যে তেওঁ কোনো কাৰণতে যাতে মুছলমানসকলৰ ওপৰত যাতে তিৰ্যক মন্তব্য নকৰে আৰু তেখেতক ৰাজহুৱাভাৱে অসমবাসীৰ ওচৰত ক্ষমা খোজাৰ কাৰণে আমি দাবী জনাইছোঁ অন্যথাই মন্ত্ৰী অশোক সিংহালৰ বিৰুদ্ধে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ল'ম বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিম প্ৰয়োজন হ'লে আমি ন্যায়ালয়ৰ কাষ চাপিবলৈ আমি বাধ্য হ'ম অশোক সিংহালৰ বিৰুদ্ধে গতিকে আমি তেখেতক সকীয়াই দিছোঁ তেখেতে যাতে মুছলমান সম্পৰ্কে বা কোনো সংখ্যালঘু সম্পৰ্কে যাতে এনেকুৱা তিৰ্যক মন্তব্য আৰু কোনোদিনেই নকৰে আপোনালোকে জানে যে বিজেপিক খুব আশাৰে অসমৰ ৰাইজে তেওঁলোকক শাসনৰ গাদীত বহুৱাইছিল যে অসম আৰু অসমীয়াৰ উন্নতি হ'ব বুলি কিন্তু বৰ্তমান আমি যি দেখিবলৈ পাইছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেওঁৰ চৰকাৰে হিন্দী বলয়ৰ ওচৰত আঁঠু কাঢ়ি হিন্দী বলয়ক সন্তুষ্ট কৰাৰ কাৰণে আজি আমাৰ থলুৱা আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া জয়ন্ত মল্ল ডাঙৰীয়া চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া তেখেতসকলক আওকাণ কৰি হিন্দু বলয়ৰ ওচৰত মুখ্যমন্ত্ৰীয়ে আঁঠু কাঢ়ি আজি অশোক সিংহালক ফ্ৰী হেণ্ড দিয়াৰ কাৰণে অশোক সিংহালে অসমীয়া জাতি জনগোষ্ঠীক তেওঁ উপলুঙা কৰিবলৈ সক্ষম হৈছে যাৰ কাৰণে তেওঁ সাহস কৰিছে আজি শ্ৰীমন্ত শংকৰ গুৰু ডাঙৰীয়াৰ ভাওনাক লৈ তেওঁ তুচ্ছ তাচ্ছিল্য মন্তব্য কৰিছে এই সুযোগ কোনে প্ৰদান কৰিছে এই সুযোগ প্ৰদান কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে আপোনাৰ এইজন মন্ত্ৰীক যদি আপুনি নাকি নলগায় লেগাম যদি নলগায় আগন্তুক দিনত কিন্তু আপোনাৰ চৰকাৰে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন নিশ্চয় দেখিলে নহয় জানো আৰু দেখা পিছত আৰু মই কি ক'ম আপোনালোকক বুজাবলগীয়া একো নাইয়ে গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।